কোটাখানকে সোনার কমতাপুর নিউজত আদরিলুং ক্যামেরা পার্সন ধনজিতের লগত মই প্রাঞ্জিত রায়ে আজি উপস্থিত আছো ধুবড়ী জেলার বিলাসীপাড়ার শালকসাত আর শালকসা আঞ্চলিক আক্রাসুয়ে আজিকা খুব সুন্দর একটা মহৎ উদ্দেশ্যেরে একটা পদক্ষেপ হাতত নিছে যিখান হল চিলারাই লাইব্রেরি আর এই চিলারাই লাইব্রেরি আজিকা এতে উন্মোচন করিল শালকসা শালকসা আঞ্চলিক আক্রাসুয়ে আর যিগিলা আমার উঠি অহা উদীয়মান যুৱক যুৱতী বয়সস্থ ব্যক্তিৰ লগতে ছোট ছোট ছাৱাগিলানক উৎসাহ দিয়াৰ কাৰণে আৰু শিক্ষাৰ ক্ষেত্ৰত যাতে উমি আগুৱাই যাব পাৰে সংস্কৃতিৰ ক্ষেত্ৰত যাতে উমি আগুৱাই যাব পাৰে এই ক্ষেত্ৰত আজি একটা মহান উদ্দেশ্যেৰে আজি এই শালকসা আঞ্চলিক আক্ৰাসু তৰফৰ পৰা খুব সুন্দৰ একটা মহৎ উদ্দেশ্যেৰে আজি এইখান চিলারাই লাইব্রেরি উন্মোচন করিল। এই চিলারাই লাইব্রেরির জড়িয়ে কি পদক্ষেপ নিব এইগুলা আমি জানার কারণে চেষ্টা করিম। পোনপ্ৰথমে মই আমাৰ সোণাৰ কমতাপুৰ নিউজ চেনেলক মই ধন্যবাদ জনাইছোঁ। তাৰপাছতে এতিয়া আমি কৰণীয়খিনি মই জনাই আছোঁ। শালকসা আঞ্চলিক আক্ৰাসু উদ্যোগত স্থাপন কৰিবলগীয়া প্ৰস্তাৱিত চিলাৰাই প্ৰতিমূৰ্তিত পৰিকল্পনাৰ বিষয়ে ৰাইজক অৱগত কৰিবলৈ ওলাইছোঁ। এক নম্বৰতে আছে আমাৰ চিলাৰাই পুথিভঁৰাল কজাৰমুখী জনগোষ্ঠীৰ বিষয়ে লিখা এটাইখিনি কিতাপ ৰাখিবলৈ চেষ্টা কৰা হ'ব। ২ নম্বৰত আছে ৰাজবংশী ভাষাৰ আটাইখিনি কিতাপ চিলাৰাই পুথিভঁৰালত ৰখা হ'ব। ৩ নম্বৰতে আছে আমাৰ কজাৰমুখী জনগোষ্ঠীৰ লগতে থকা অন্য জনগোষ্ঠীৰো কৃষ্টি সংস্কৃতিৰ বিষয়ে লিখিত কিতাপ পুথিভঁৰালত থাকিব। চতুৰ্থতে আছে আমাৰ শিশু সাহিত্য সভাৰ আৰম্ভ কৰি অসমীয়া সাহিত্য সভাৰ উপকৃষ্ট গল্প উপন্যাস সাহিত্য আদি পুথিভঁৰালত থাকিব। পঞ্চমত আছে আমাৰ বিভিন্ন জনগোষ্ঠী প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে দৰকাৰী কিতাপ পত্ৰ পুথিভঁৰালত ৰখা হ'ব আৰু ছাত্ৰ ছাত্ৰীয়ে নিজৰ প্ৰয়োজনীয় অনুসৰি ব্যৱহাৰ কৰিব পাৰিব। ৬ নম্বৰত আছে আমাৰ পৰ্যায়ক্ৰমে পুথিভঁৰালটোত পঞ্জীয়ন ৰেজিষ্টাৰ কৰা হ'ব আৰু পুথিভঁৰালৰ নামত এটা ৱেবছাইট মুকলি কৰা হ'ব। আমাৰ ৭ নম্বৰ আছে পুথিভঁৰালৰ পৰা নিয়মীয়াকৈ ৰাজবংশী ভাষাত প্ৰাচীৰ পত্ৰিকা কাছিয়া উলিওৱা হ'ব। ৮ নম্বৰত আছে আমাৰ ভৱিষ্যতে চিলাৰাই পুথিভঁৰালৰ পৰা কজাৰমুখী ভাষা এখন আলোচনী উলিওৱা হ'ব। ৮ নম্বৰত আছে আমাৰ চিলাৰাই পুথিভঁৰালটোত ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজে ব্যৱহাৰ কৰিব পাৰিব। ৯ নম্বৰত আছে চিলাৰাই পুথিভঁৰালটোত সুচাৰুৰূপে পৰিচালনা কৰিবলৈ এখন পুথিভঁৰাল পৰিচালনা সমিতি গঠন কৰা হ'ব। চিলাৰাই পুথিভঁৰালৰ স্থাপন কাৰ্যৰ আমি সকলো ৰাইজৰ পৰামৰ্শ অংশগ্ৰহণ তথা সহায় সহযোগিতা কামনা কৰিছোঁ। ইতিমধ্যে শালকসা আঞ্চলিক আমাক জানাইল যে এইখান চিলারাই পুথিভঁৰাল আর এই চিলারাই পুথিভঁৰাল যোগে দিয়া যিগিলা উঠি অহা আমার উদীয়মান যুৱক যুৱতী বয়সস্থ ব্যক্তি আর ছোট ছোট যিগিলা ছাৱাগিলা আছে উমাক মানে উৎসাহ দেওয়ার কারণে উমার যিগিলা শৈক্ষিক ক্ষেত্ৰত যিগিলা করণীয় বা যিগিলা কিতাপ আছে বা যিগিলা প্ৰশ্ন কাকত জাতি ধৰ্ম নিৰ্বিশেষে এই লাইব্ৰেৰীখান আজিৰ পৰা উন্মোচন কৰিল আৰু এই মুহূৰ্তত এতে শালকসা আঞ্চলিকের মহিলা সমিতির বাইদেউ আছে, বাইদেউৰ পৰা কিছু কথা জানাৰ কাৰণে চেষ্টা কৰিম। ইয়াতে আজি শালকসা আঞ্চলিক আক্ৰাসুৱে চিলাৰাই পুথিভঁৰালখন আজি মানে কিতাপ খোজাৰ অভিযান, ঘৰে ঘৰে গৈ কিতাপ খোজাৰ অভিযান বা ঘৰে ঘৰে যে মানে বই খোজাৰ অভিযান যেটা কৰিল উন্মোচন কৰিল খুব সুন্দৰ। আৰু এই পুথিভঁৰালে আমাৰ উঠি অহা প্ৰজন্মক খুবেই সহায় কৰিব। বাকী তেওঁলোকে যিখিনি মানে হেৰি লৈছে পদক্ষেপ লৈছে যে বিভিন্ন প্ৰতিযোগিতাৰ কাৰণে ইয়াতে কিতাপ ৰাখিব, সেই কিতাপে আমাৰ মানে উঠি অহা প্ৰজন্মক আমাৰ ছাৱাগিলাক মানে খুবেই সহায় কৰিব। তাৰোপৰি আমাৰ যি মানে ছোট ছোট ছাৱা সাধু উপন্যাস পঢ়িলে বহুত কথা শিকিব। এইখিনিয়ে আমাৰ এই পুথিভঁৰালে আমাৰ সব ছাইডত চবকে মানে খুবেই সহায় কৰিব, আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে খুব সুন্দৰ হ'ব। ইতিমধ্যে আমাক শালকসা আঞ্চলিকের মহিলা সমিতির বাইদেৱে জানাইল যে আজিৰ পৰা এই যি অভিযান ঘৰে ঘৰে যায় উমিরা বইগিলা কালেকশন কৰিব আৰু কালেকশন করিয়া আৰু এই লাইব্রেরির যোগে দিয়া যার নাই যেগিলা দুখীয়া মানুহ আছে উমিরা এতে আহিয়া মানে অধ্যয়ন করিয়া উমি মানে আগবাঢ়িব পাৰিব। এই মুহূৰ্তত এতে উপস্থিত আছে শালকসা আঞ্চলিকের মাৰিয়ামরা জানার কাৰণে কিছু কথা চেষ্টা কৰিম। নমস্কাৰ, মানে সোণাৰ কমতাপুৰ চেনেলক ইয়াৰ জগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমি মানে চিলাৰাই যিটো পুথিভঁৰাল আছে পুথিভঁৰালৰ আজি উন্মোচন কৰিছোঁ আৰু ইয়াত মানে বহুতো কিতাপ ৰখা হ'ব। তো মানে ৰাজবংশী ভাষাৰ পৰা আদি কৰি অসমীয়া ভাষাৰ লগতে গল্প উপন্যাস তাৰোপৰি মানে যিগুলো পৰীক্ষামূলক কিতাপ
এইবোৰ কিতাপ এতিয়া ৰখা হ'ব আৰু ভাবিছোঁ মানে আমি যিটো পদক্ষেপ লৈছোঁ মানে ৰাজবংশী ছাত্ৰ সন্থাই তো এই ক্ষেত্ৰত আমাক আমাৰ চালকচাবাসী ৰাইজে পূৰ্ণ সহায় সহযোগ আগবঢ়াব। ইতিমধ্যে চালকচা আঞ্চলিকের মারিয়াই কল যে চালকচা অঞ্চলে যাতে গোটাই রাইজে উমাক মানে আদরিয়া লয় আর এই যেটা লাইব্রেরি এই মহৎ উদ্দেশ্য সহযোগিতা করে তার কারণে আবদার জানাইল। এইবার মই পুথিভঁৰাল স্থাপন সমিতির উপদেষ্টা মানে আজির এই চিলারাই লাইব্রেরির উদ্দেশ্যর বিষয়ে জানিবার কাৰণে চেষ্টা কৰিম। হয়, মই ভাস্কৰ সিংহ, ধুবুৰী পূব জিলা আক্ৰাছুৰ শিক্ষা সম্পাদক। তো মোৰ লগত আমাৰ গোটাই কচাবিং ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সঞ্জয় ৰায় ডাঙৰীয়া আছে, আমাৰ ধুবুৰী পূব জিলা আক্ৰাছুৰ উপদেষ্টা গিৰি ৰায় ডাঙৰীয়া আছে, সভাপতি অনুপম বৰ্মন আছে। আজি আমি আমাৰ চালকচা আঞ্চলিক আক্ৰাছুৰ তৰফৰ পৰা যিটা চিলাৰায় পুথিভঁৰাল নিৰ্মাণে পৰিকল্পনা কৰিছোঁ, এই পুথিভঁৰালৰ কাৰণে ঘৰে ঘৰে যোৱা যিটো আমাৰ কিতাপ সংগ্ৰহৰ পৰিকল্পনা অভিযান, এই অভিযানটা আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰি লওঁ। আমি আজিৰ পৰাই চালকচাৰ প্ৰতিটা ঘৰত যায় হানে চিলাৰায় পুথিভঁৰাল স্থাপনৰ বাৰ্তাটা আমি দিম, চিলাৰায় পুথিভঁৰাল স্থাপনৰ বাৰ্তাটা আমি দিম। লগতে প্ৰতিঘৰ মানসিৰ পৰাই চিলাৰায় পুথিভঁৰালৰ কাৰণে আমি এখন কিতাপৰ অনুদান বিচাৰিম। আমাৰ এই অভিযানটা আমি আজি আৰম্ভ কৰিছোঁ আৰু আমি লগতে আশা কৰিছোঁ যে আমাৰ যিটো চিলাৰায় পুথিভঁৰাল ভৱিষ্যতে আমাৰ এই পুথিভঁৰালটা আমাৰ চালকচা অঞ্চলৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীৰ উঠি অহা নতুন প্ৰজন্মৰ বৌদ্ধিক বিকাশেৰ একটা সহায় কৰিব। লগতে আমাৰ বৌদ্ধিক ক্ৰিয়াকাণ্ডৰ একটা কেন্দ্ৰত আমাৰ এই চিলাৰায় পুথিভঁৰালটা পৰিণত হ'ব। গতিকে আমাৰ এই চিলাৰায় পুথিভঁৰাল স্থাপন সমিতিৰ মই চিলাৰায় পুথিভঁৰাল স্থাপন সমিতিৰ উপদেষ্টা আমাৰ চব ৰাইজকে আমাৰ এই চিলাৰায় পুথিভঁৰালৰ অভিযানটাত অংশগ্ৰহণ কৰিবৰ কাৰণে আৰু এটা সফল কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কাৰণ আমি বিশ্বাস কৰোঁ যে আমাৰ বিশেষ কৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ মাজত একটা বৌদ্ধিক আন্দোলনের খুব দৰকাৰ হৈ পৰিছে। আমি যদি বৌদ্ধিক আন্দোলনটা গঢ়ি তুলিব নাপাওঁ, আমি যদি আমাৰ মাজত চিন্তা কৰা মানসিক তৈয়াৰ কৰিব নাপাওঁ, যদি আমাৰ চিন্তাৰ বিকাশ নাঘটে, যদি আমাৰ মনের দিগন্ত প্ৰচাৰিত নহয়, সেলা কিন্তু একটা জাতি আগবাঢ়ি নিয়াটা সম্ভৱপৰ নহয়। গতিকে আমি ভাবোঁ যে খালি চালকচা আঞ্চলিক আক্ৰাছু বুলিয়ে নহয়, প্ৰতিখন আঞ্চলিক আক্ৰাছু একটা নিজৰ অঞ্চলত পুথিভঁৰাল তৈয়াৰ কৰাৰ গঢ়ি তোলাৰ দৰকাৰ আছে আৰু ওই জেগাখনৰ বৌদ্ধিক বিকাশত এমন কৰি অৰিহণা জাগোৱাৰ বা পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে। এইখিনিতে আমি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে যিগিলা মানসিয়ে পুথিভঁৰাল নিৰ্মাণৰ পৰিকল্পনা কৰিছে, কাৰণ আমি খবৰ পাইছোঁ ফেচবুকৰ জৰিয়তে যে আমাৰ চিলাৰায় ডেভেলপমেণ্ট ফোৰাম নামৰ একটা সংগঠনে বঙাইগাঁৱত কেন্দ্ৰীয় চিলাৰায় পুথিভঁৰাল নামৰ একটা পুথিভঁৰাল গঢ়ি তুলিছে। গতিকে এই পদক্ষেপটাৰ কাৰণে আমি চিলাৰায় ডেভেলপমেণ্ট ফোৰামক ধন্যবাদ জনালোঁ, আমাক কৃতজ্ঞতা জনালোঁ আৰু আমি যাতে এই প্ৰগ্ৰামটাত সফল হ'ব পাৰে তাৰ কাৰণে আমি কামনা কৰিলোঁ। এমন কৰি প্ৰতিখন আঞ্চলিক আক্ৰাছুৱে বা প্ৰতিটা কোচ ৰাজবংশী জনগোষ্ঠীৰ কেন্দ্ৰীয় সমিতিয়ে, জিলা সমিতিয়ে, আঞ্চলিক সমিতিয়ে নিজৰ জাগাটাত নিজৰ জিলাখনত কেন্দ্ৰীয়ভাৱে একটা পুথিভঁৰাল গঢ়িয়া তুলুক, নতুন প্ৰজন্মক একটা বৌদ্ধিক আন্দোলনৰ ফালে জড়িত করুক আৰু এমন কৰি আমাৰ সাধাৰণ মানসিৰ মাজত একটা বৌদ্ধিক আন্দোলন গঢ়ি তুলি যাত্ৰীক আগবাঢ়ি নিবৰ কাৰণে চেষ্টা কৰোঁ। এটাই আমরা চিলাৰায় পুথিভঁৰাল স্থাপন সমিতি চালকচাৰ তৰফেৰ পৰাই, চালকচা আঞ্চলিক আক্ৰাছুৰ তৰফেৰ পৰাই, ধুবুৰী পূব জিলা আক্ৰাছুৰ শিক্ষা সম্পাদক হিচাপে ধুবুৰী পূব জিলা আক্ৰাছুৰ তৰফেৰ পৰাই আমরা গোটাই কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠনগিলানক আবদাৰ জনাইলোঁ। চিলাৰায় পুথিভঁৰাল স্থাপন সমিতিৰ তৰফৰ পৰা আমি চালকচা আঞ্চলিক আক্ৰাছুৰ তৰফৰ পৰা চিলাৰায় পুথিভঁৰালৰ কাৰণে আমি বহুতখিনি পৰিকল্পনা গ্ৰহণ কৰিছোঁ। অৱশ্যে এইখিনি কাম কৰোঁতে আমাক কিছু সময় লাগিব। যেনে পুথিভঁৰালটো স্থাপন কৰাৰ পাছত আমি পুথিভঁৰালটোৰ পৰা নিয়মীয়াভাৱে আমাৰ ৰাজবংশী ভাষাৰ এখন পত্ৰিকা বা আলোচনী উলিয়াম বুলি পৰিকল্পনা আমাৰ মনত আছে। তাৰ পাছত আমাৰ ইতিমধ্যে আমি আমাৰ পুথিভঁৰালৰ পৰাই এখন প্ৰাচীৰ পত্ৰিকা, বেৰা পত্ৰিকা কাছিয়া নাম দি আমি নিকিলবাৰ কাৰণে পৰিকল্পনা কৰিছোঁ। তাৰ কাৰণে লেখা জমা দিবৰ কাৰণে ইতিমধ্যে আমি ছ'চিয়েল মিডিয়াত একটা আমি আবদাৰ জনাইছোঁ। অহা 29 অক্টোবৰৰ ভিতৰত কাছিয়াৰ কাৰণে চট্টকৰীয়া ৰাজবংশী ভাষাত গল্প, কবিতা, মহৎ লোকের বাণী লিখি আমাক জমা দিব লাগিব। হোৱাটছআপ নাম্বাৰ দেওয়া আছে। লগতে আমি ভৱিষ্যতে আমাৰ চিলাৰায় পুথিভঁৰালটা আমি পঞ্জীয়ন কৰিম। চিলাৰায় পুথিভঁৰাল নামত আমি একটা ৱেবছাইট খুলিম আৰু এই ৱেবছাইটটাত বিশেষকৈ আমাৰ চালকচা অঞ্চলৰ পৰাই যিখিনি আমাৰ কিতাপ আলোচনী ইতিমধ্যে ওলাইছে আৰু ভৱিষ্যতে ওলাব, ওখানে আমি সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিম। তাৰ পাছত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ বিষয়ে যিমানখিনি কিতাপ ইংলিছত, এছামিছত, বেংগলীত, লগতে আমাৰ ৰাজবংশী ভাষাত লিখা হৈছে গোটাই কিতাপখিনি আমি ইয়াত ৰাখিয়া সংগ্ৰহ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। 2 নম্বৰ কথা, ৰাজবংশী ভাষাত বা বহুতে কৰণী চাংগুৰি কমতাপুৰী ভাষাত যিমানখিনি কিতাপ লিখা হৈছে
বিভিন্ন কিতাপ গোটেইখিনি আমি সংগ্ৰহ কৰি আনে আমাৰ এই পুথিভঁৰালত ৰাখিবৰ কাৰণে চেষ্টা কৰিম। পুথিভঁৰালত কোচ ৰাজবংশী জনগোষ্ঠীৰ গৃহভূমি আমাৰ এই ঐতিহাসিক কমতাপুৰ ৰাজ্যত যিগিলা আন জনগোষ্ঠী খিলঞ্জীয়া জনগোষ্ঠী আছে ওই জনগোষ্ঠীৰ বিষয়ে লিখা কিতাপ ওই জনগোষ্ঠীৰ ভাষাৰ কিতাপ আমি ভৱিষ্যতে ৰাখিবৰ কাৰণে চেষ্টা কৰিম। আৰু এটা কথা কৈ থওঁ যে আমাৰ এই চিলাৰায় প্ৰস্তাৱিত চিলাৰায় পুথিভঁৰালত বিশেষকৈ আমাৰ কম্পিউটাৰ শিক্ষাৰ কাৰণে আমি লগতে একটা কম্পিউটাৰ চেণ্টাৰ ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিম। কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে আমাৰ স্থানীয় অন্যান্য জনগোষ্ঠীৰ যিখিনি উঠি অহা প্ৰজন্ম আমাৰ বিভিন্ন চাকৰি বাকৰিৰ কাৰণে যেটা প্ৰতিযোগিতামূলক পৰীক্ষা বা বিভিন্ন ইণ্টাৰভিউ মধ্যে বৰ্তমান যেমন SI ইণ্টাৰভিউ পৰীক্ষাৰ কাৰণে দিয়া আছে তাৰ কাৰণে যিখিনি কিতাপ লাগে এই কিতাপখিনি আমি ৰাখিবৰ কাৰণে চেষ্টা কৰিম। বা চাকৰিৰ কাৰণে যেটা কোচিং ল'ব লাগে ফ্ৰী কোচিং বিশেষকৈ আমাৰ SI বা বাকী ইণ্টাৰভিউৰ কাৰণে কাৰণ IAS বা IPSৰ কোচিং আমি দিম বুলি নকওঁ উঠা পৰ্যায়ে আমি পাম নাই বা নাজানো পাম নে নাপাম কিন্তু বাকী চাকৰিগিলাৰ কাৰণে যিখিনি কোচিং দিব দৰকাৰ আছে আমাৰ শুনি আমি দিবৰ কাৰণে চেষ্টা কৰিম। ব্যক্তি আমাক ইতিমধ্যে নিজে আগবাঢ়ি সেই প্ৰস্তাৱ দিছে যে আপোনাৰ যেটা চিলাৰায় পুথিভঁৰাল তৈয়াৰ কৰিবৰ কাৰণে সিদ্ধান্ত নিছেন পৰিকল্পনা কৰিছেন এই পুথিভঁৰালটাত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনগোষ্ঠীৰ সাজপাৰ পাটানি আমাৰ হালধীয়া গামছা এটা ৰাখিবৰ কাৰণে একটা মিউজিয়াম গঢ়ি তোলেন। এই মিউজিয়ামটা গঢ়ি তোলাত আমিরা সম্পূৰ্ণৰূপে সহযোগ কৰিম বুলি আমাক বহুত ৰাইজে আহিয়া বিশিষ্ট ব্যক্তি আহি আমাক অনুৰোধ কৰিছে। গতিকে আমিরা এলা আমাৰ চিলাৰায় পুথিভঁৰালৰ যেটা কাৰ্যসূচী এই কাৰ্যসূচীত ৰাইজৰ দাবীত আমি এটা প্ৰস্তাৱ আমি ৰাখছোঁ যে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সাজপাৰেৰ একটা সংগ্ৰহালয় আমি আমাৰ এই প্ৰস্তাৱিত চিলাৰায় পুথিভঁৰালৰ অংশ কৰি আমি ৰাখিম। আৰু সবতে বড় কথাটা হৈছে কি একচুৱেলি আমাৰ এই চিলাৰায় পুথিভঁৰালৰ জৰিয়তে আমি একটা বিশেষ তাৎপৰ্যপূৰ্ণ কাম কৰিবৰ কাৰণে মনতে ভাবিছোঁ। এটা হৈছে আমাৰ যিখিনি উঠি অহা প্ৰজন্ম চাৱা ছোট শিশু চিলড্ৰেন উমাক কিতাপ পঢ়াৰ বুক ৰিডিঙৰ যেটা হেবিট উমাক আমি ভৰি দিবৰ কাৰণে চেষ্টা আমি কৰিম। তাৰ কাৰণে বেছিকৈ শিশু সাহিত্য যিটো আমাৰ মিডিয়াম অসমীয়াই হয় বেছিভাগৰে গতিকে অসমীয়া ভাষাৰ যিখিনি শিশু সাহিত্য আমি বহুত পৰিমাণে ৰাখিম। ওর জৰিয়তে আমি যাতে আমাৰ শিশুগিলানৰ মাজত কিতাপ পঢ়াৰ একটা অভ্যাস গঢ়িয়া তোলে ওটাৰ কাৰণে আমি চেষ্টা কৰিম। চিলাৰায় পুথিভঁৰালৰ আমাৰ বহুত শাখা থাকিব প্ৰতিখন গাঁৱে গাঁৱে ওই গাঁৱৰ বিশিষ্ট ব্যক্তিকলে আমরা প্রত্যেকখান গাঁৱৰ এখন করে শাখা বানাই দিম। ওই শাখাখানত ওই গাঁওখানের LP স্কুলের হাইস্কুলের যিখিনি ছাত্র থাকে ওই ছাত্ৰৰ একটা তথ্য থাকিব আর ওই ছাত্র ছাত্রীখিনির পড়াশোনার খবর বা যদি কাবাৰ পড়াশোনাত ভাল চাওয়া টাকা পয়সা নাই কেনেকৈ হেল্প করা যায় বা কোনো ছয় আঠাতে পড়া সামৰিছে নাকি কিয় সামৰিছে এইখিনি খবৰ ৰাখিব। আৰু শিক্ষাৰ দৃষ্টাত এই আমাৰ চিলাৰায় পুথিভঁৰালৰ প্ৰতিখন গাঁৱত গ্ৰহণ হ'ব লগা শাখাখানে খবৰ ৰাখিব। এমন কৰি আমি বিভিন্ন ধৰণৰ পৰিকল্পনা আমি চিলাৰায় পুথিভঁৰাল স্থাপন সমিতিয়ে চালকচা আঞ্চলিক আক্ৰাচুৱে আমি লৈছোঁ। আৰু এই গোটেই পৰিকল্পনাখিনি আমি সফল কাম কৰিব পাৰিম যেলে আমি ৰাইজৰ সহযোগিতা পাইম। তাৰ কাৰণে আমি ৰাইজৰ ঘৰে ঘৰে আমি যাম আমি ৰাইজৰ সহযোগিতা বিচাৰিম। প্ৰতিজন ৰাইজৰ পাৰে প্ৰতিখন ঘৰৰ পাৰে আমি এখন কৰি কিতাপ বিচাৰিম। আৰু এই কিতাপ বিচাৰ অভিযানটা মিছন চিলাৰায় লাইব্ৰেৰীৰ অভিযানটা চালকচা আঞ্চলিক আক্ৰাচুৱে গ্ৰহণ কৰি দেওয়া চিলাৰায় পুথিভঁৰাল স্থাপন সমিতিয়ে আজিৰ পৰাই আৰম্ভ কৰিল। ইতিমধ্যে চালকচা আঞ্চলিকের গড়িয়া লগতে মারিয়া লগতে যি উপদেষ্টা সবেই আমাক জানাইল যে এই যিখান চিলাৰায় লাইব্ৰেৰী এই লাইব্ৰেৰীৰ যোগেদিয়া উঠি অহা যিগিলা যুৱক যুৱতী ছোট বা বয়োজ্যেষ্ঠ উমাৰ যাতে শৈক্ষিক দিশত যাতে ভালকৈ আগবাঢ়িব পাৰে বৌদ্ধিক মহলে যাতে ভালকৈ আগবাঢ়িব পাৰে আৰু বিভিন্ন ধৰণৰ বিভিন্ন ভাষাৰ বিভিন্ন জাতিৰ এতে বই থাকিব আৰু এই বইগিলাৰ জৰিয়তে এতে অধ্যয়ন কৰিব পাৰিব। আৰু লগতে একটা কথা জানাইল যে এই লাইব্ৰেৰীৰ যোগেদিয়া কম্পিউটাৰ চেণ্টাৰ যেটা ইনফরমেশন টেকনোলজি যাতে উমি এই ক্ষেত্ৰত ভালকৈ আগবাঢ়িব পাৰে। লগতে আজি এই চিলাৰায় যেটা লাইব্ৰেৰী এই লাইব্ৰেৰীৰ যোগেদিয়া যিগিলা আমাৰ লেখক আছে যাই ভাল ভাল কবিতা লেখে বা বিভিন্ন ধরনের মানে পৈটো লেখে গল্প লেখে উমি যাতে এই লেখাগিলা জমা দিয়ে আৰু উমি মানে একটা মাহিকীয়া উমিরা আলোচনী বা গ্রন্থ ওলাব এর যোগেদিয়া যাতে ভাল করে উমিরা যাতে রাইজের আগত যাতে উমি পরিচয় পাই এইখিনি করার কারণে চেষ্টা করব। আৰু এই মুহূর্তত উমি বিশেষ করে আবদার জানাইল যে এর যোগেদিয়া যাতে আরও যিগিলা কমতাপুরবাসী রাইজ আছে উমিও যাতে এনেকা পদক্ষেপ হাতত লয় চিলাৰায় লাইব্রেরির নিচিনা করে যাতে উমিও যাতে এই লাইব্রেরি প্রত্যেকটা অঞ্চলতে উমিও উন্মোচন করিয়া যাতে উঠি অহা যুৱক যুৱতী লগতে যিগিলা বয়োজ্যেষ্ঠ মানুহ আছে উমাকো যাতে উৎসাহ দেওয়ার কারণে একটা পদক্ষেপ লয়। একটা বিশেষ কথা জানাইল যে যিগিলা আমার যিগিলা মানে চাকরির ক্ষেত্ৰত যিগিলা মানে যুৱক যুৱতী আছে উমিরা এই লাইব্রেরিত মানে কিছুমান বস্তু সংরক্ষণ করা হব আৰু এই লাইব্রেরির পৰা উমিরা এতে অধ্যয়ন করিয়া উমি ইন্টারভিউ দিয়া উমি মানে উমার চেষ্টা হব পাৰিব বুলিয়া মানে উমি
আজি এই লাইব্ৰেৰীৰ যোগেদি আমাক জানাইল আৰু আমিও আশা কৰোঁ আজি এই যিখন চিলাৰাই লাইব্ৰেৰী চালকচা আঞ্চলিকত আজি মানে স্থাপন কৰিল বা উন্মোচন কৰিল এই লাইব্ৰেৰী যাতে দীৰ্ঘ স্থায়ী হয় আৰু যাতে গোটাই ৰাইজে যাতে সহায় সহযোগিতা কৰে তাৰ কাৰণে আমি বিশেষভাৱে আবদাৰ জনাইলোঁ আৰু আমি আবদাৰ জানাম যাতে আৰু উমিও আবদাৰ জানাল যে প্ৰত্যেকটা অঞ্চলতে প্ৰত্যেকটা শাখাত যাতে গোটাখানে লাইব্ৰেৰী উন্মোচন কৰিয়া লাইব্ৰেৰী স্থাপন কৰিয়া যাতে শৈক্ষিক দিশত আগবঢ়াই লোৱাৰ ক্ষেত্ৰত যাতে গোটাখানে সহায় সহযোগিতা কৰে আৰু যাতে লয়া যায় তাৰ কাৰণে মই বিশেষভাৱে আবদাৰ জনাইছে আৰু আমিও আবদাৰ জনাইলোঁ ধন্যবাদ।